জন্ম জন্মান্তৰৰ চিৰনমস্য এই পবিত্ৰ ক্ষণত, এই পবিত্ৰ মুহূৰ্তত, এই পবিত্ৰ স্থানত উপবিষ্ট হৈ থকা আইবাপ সমস্ত সেৱা বাহিনীৰ সেৱক সেৱিকাসকল, আই মাতৃ কল্যাণ সমিতিৰ আই মাতৃসকল, আদৰণি সমিতিৰ বিষয়ববীয়াসকল, জিলা শাখাৰ কামদাৰীসকল, আঞ্চলিক শাখা তথা প্ৰাথমিক শাখাৰ চিৰনমস্য বাপাই সমস্ত এই অঞ্চলস্থ মোৰ চিৰনমস্য আইবাপ সমস্ত জয় জয়ন্তী সবাৰে শ্ৰীচৰণত আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। সেই আইবাপ সমস্ত যিটো মহান শক্তিৰ অনুপ্ৰেৰণাত, যিটো মহান শক্তিৰ কৃপাত আজি আমি এই বৈকুণ্ঠ ধামত উপবিষ্ট হৈছোহি, সেইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেখেতৰ অনুপ্ৰেৰণাতে আজি আমাৰ অসমীয়া জাতি তথা আমাৰ যদি কিবা অস্তিত্ব আছে, সেই গুৰুজনৰে মাত্ৰ কৃপা। আইবাপ সমস্ত আপোনালোকে জানে, গীতাত দ্বিতীয় অধ্যায় দ্বিতীয় অধ্যায়ৰ চতুৰ্থ খণ্ড ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত তদাত্মানং সৃজম্যহম পৰিত্যানায় সাধুনা বিনাশায়স্য দুষ্কৃতাম ধৰ্ম সংস্থাপনাথায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ এই ধৰাধামত যেতিয়াই অত্যাচাৰ অনাচাৰৰ লীলাভূমি হৈ পৰে, তেতিয়াই ভগৱন্তই বিভিন্ন ৰূপত অৱতাৰ ধাৰণ কৰে। আমি সনাতন ধৰ্ম, আমি অৱতাৰবাদ বিশ্বাস কৰোঁ। বিশ্বৰ সকলো ধৰ্মই সেই অৱতাৰবাদ বিশ্বাস কৰে। খ্ৰীষ্টানসকলে পৰম ব্ৰহ্ম ভগৱন্তৰ অৱতাৰবাদক যীশুৰ পুত্ৰ হিচাপে গণ্য কৰে। কিমান ওপৰত বাঘজনাৰ এই ভাষণৰ পৰা আমি উপলব্ধি কৰিব লাগিব আমি প্ৰত্যেকেই, আৰু বাঘজনাকে আদৰ্শ হিচাপে লৈ আমি আমাৰ সমাজখন প্ৰতিষ্ঠা কৰি যাব লাগিব। বাঘজনাই কেইটামান বৰ সুন্দৰ কথা ক'লে। বাঘজনাই ক'লে, জীৱনৰ মূল্যায়ন আয়ুসৰ দীৰ্ঘতাই নহয়, মানুহৰ জীৱনৰ মূল্যায়ন হয় সুকীৰ্তিৰ জৰিয়তে। গতিকে পৃথিৱীত কোনোবা 100 বছৰ আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ আমাৰ সন্মানীয় জ্যেষ্ঠ বিধায়ক চৰ্দাৰ ভুৱন পেগু ছাৰ, আৰু আমি এইখিনিতে সন্মান জনাব বিচাৰিছোঁ আমাৰ জোনাই জিলা শাখাৰ আদৰণি সমিতিৰ 28 বাৰ্ষিক অধিৱেশন আদৰণি সমিতিৰ সন্মানীয় সভাপতি চৰ্দাৰ হৰিকান্ত নাথ বাপক আমি এইখনতে আদৰণি জনাব বিচাৰিছোঁ। আৰু লগতে সন্মান আদৰণি জনাব বিচাৰিছোঁ
এই প্ৰতিযোগিতাক আৰম্ভ পৰিৱেশনৰ সন্মানীয় সম্পাদক হিচাপে তাইক গুৰু দায়িত্ব লোৱা আমাৰ শ্ৰদ্ধাৰ প্ৰণৱ গগৈ বাপজনক আমি সাদৰৰ সন্মান। এতিয়া হৰিনাৰায়ণ পেগু গৈ সমাজ আৰু ফিলিপছ কিয় হৈছে গৈ আমাৰ সমাজৰ ভিতৰতে আৰু কাষত আছে, গাঁৱৰ খুব দূৰত নাই নহয়। চাইনাৰ বৰ্ডাৰত বোলে গাঁও এখন আছে, আমি ঢুকি পোৱা নাই, আমাৰ লগত সম্পৰ্ক নাই, সেইকাৰণে এইবোৰ হৈছে নেকি বুলি ক'বলৈ। আমাৰ আশে পাশে আমি চবেই একেলগে আছোঁ, ইয়াত থকা যিখিনি মানুহ আছে আমি চবেই একেলগে আছোঁ। তো এইকাৰণে একেলগে থকা ঠাইখিনি আমি কেনেকে বেলেগ বেলেগ আমাৰ ভাৰতীয় সভ্যতাৰ লগত সম্পৰ্ক নথকা সেই বিশ্বাসবোৰ, সেই ধৰ্মীয় বিশ্বাসবোৰ কেনেকৈ সোমাইছে শিকাইছে, এই কথাবোৰ মই ভাবোঁ যে আৰু চৰ্চা হোৱাটো ভাল। আৰু জিলা অধিৱেশন হৈছে হয়, এই বিষয়বোৰ আলোচনা হ'ব লাগে। আৰু সেইখিনিকে মই তাৰমানে আমি প্ৰত্যেক গাঁৱৰ প্ৰত্যেকটো অঞ্চলত ঘূৰি থাকোঁতে আমি মন কৰি থাকোঁ, আমাৰ চকুত পৰে আৰু চকুত পৰি আমাৰ অনুভৱ এটা হয়। তো সেই কথাকে মই এই সন্ধিয়া পৰতে মই আপোনাৰ সকলোলৈকে কথাবোৰ চিন্তা কৰক আৰু চৰ্চা হওক। আৰু চৰ্চা হয় অলপ বিতৰ্ক হ'লে বিতৰ্ক আৰু চৰ্চাৰ মাজতে মীমাংসা ওলাব। তো তাকে মই কামনা কৰি আৰু পুনৰবাৰ আপোনালোকৰ যিমান কাৰ্যসূচী হয়, মই আগত যেতিয়াই মোক নিমন্ত্ৰণ জনাইছে, ক'ৰবাত সহযোগ কৰাৰ কাৰণে আহ্বান জনাইছে, মই সদায় আপোনালোকৰ লগত আছোঁ। আৰু মোক জিলা সমিতিয়ে মোক এটা আহ্বান কৰি থৈছিলে, ইয়াতে আমাৰ শংকৰ সংঘৰ জিলা অধিৱেশনটো হ'ব, ইয়াত থকা নামঘৰটোত মোক কিবা অনুদান দিবলৈ কৈছিলে। মই ইতিমধ্যে টকাটো ধৰি থৈছোঁ, কিন্তু এতিয়া যিহেতু অধিৱেশনৰ আগত বনাব পৰা যায়, পাছত বনাম বুলি কোৱাৰ কাৰণে মই কমিটি, এই অঞ্চলৰ ৰাইজৰ কমিটিক মই আহ্বান জনাইছোঁ, মোক অধিৱেশন শেষ হোৱাৰ পাছত যোগাযোগ কৰিব। ইয়াৰ স্থানীয় নামঘৰটোৰ কাৰণে মই 7 লাখ টকা এটা ধৰি থৈছোঁ, তাৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব। আৰু মই শংকৰ সংঘৰ যিকোনো কাৰ্যসূচী আমাৰ মোৰ ডাঙৰ খাই হৰকান্ত পেগু আমাৰ তেখেতে জানে মই কৃপণালী নকৰোঁ। চ' ক'ত কেনেকৈ মোৰ ফালৰ পৰা সহযোগ লাগে আপোনালোকে সদায় আহ্বান জনাব। মোক নিজৰ এম এল এ বুলি নহয়, নিজৰ ভাই বন্ধু বুলি ব্যৱহাৰ কৰি মোক যদি আহ্বান জনায়, মোৰ যিমান য'ত যেনেকৈ সামৰ্থ্য মই সদায় আপোনালোকৰ লগত আছোঁ বুলি মোৰ ফালৰ পৰা কৈ মোৰ বক্তব্য ইমানটা সামৰিছোঁ। ধন্যবাদ। কৃষ্ণ। আমাৰ উদ্বোধক প্ৰভুজনাই ইমান সুন্দৰকৈ এটি ভাষণ আগবঢ়ালে। সঁচাকৈ আমি তেখেতৰ উদ্বোধনী ভাষণৰ পৰা যথেষ্ট উপকৃত হ'লোঁ। যিমান প্ৰশংসা কৰিলেও এয়া কম হ'ব, গতিকে আমি বাপজনাক ধন্যবাদ জনাইছোঁ। অনাগত দিনত প্ৰভু ভগৱন্তই বাপজনাক কৃপা কৰক, সুস্বাস্থ্য অধিকাৰী হৈ আমাৰ সমাজখনক সংস্কাৰৰ দিশত আগুৱাই নিয়াত তেখেতে মুখ্য ভূমিকা লওক, এয়াকে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰি বাপজনক আমি ধন্যবাদ জনাইছোঁ। কৃষ্ণ কৃষ্ণ। হৰি ৰাম। ঈশ্বৰক ধ্যান কৰি যিটো গুৰুজনে আমাক নিদান দিছে, গুৰুজনাৰ যিটো আদৰ্শৰে যদি আমি গৃহতে থাকি পা পৰিয়াল লৈ আমি যদি ভগৱানক পুৱাই গধূলি আমি যদি নামঘৰত গৈ আমি সেৱা জনাওঁ, তেতিয়া সেইটোৱেই ভগৱান প্ৰাপ্তিৰ একমাত্ৰ মূল। গতিকে আগৰ নিচিনাকৈ আমি কষ্ট কৰিব নালাগে, আমি আৰামত, অতি আৰামত আমি ভগৱানক লাভ কৰিব পাৰোঁ। কিন্তু ইমানতো আমাৰ এলাহে আমাক কি কৰিছে, খুলি খুলি খাইছে নহয়। আমি কৰিবলগীয়া যিটো কাম সেইটো নকৰোঁ, নকৰিবলগীয়া যিটো কাম সেইটো কৰোঁ, ক'বলগীয়া কথা আমি নকওঁ,
নক'বলগীয়া কথা আমি কওঁ। যাবলগীয়া ঠাইলৈ আমি নাযাওঁ, নাযাবলগীয়া ঠাইলৈ আমি যাওঁ। খাবলগীয়া আমি খাদ্য নেখাওঁ, অখাদ্য আমি খাওঁ। এইকাৰণে আমি যিমান চাফাৰ কৰিছোঁ, যিমান আমি ভুগিছোঁ বিভিন্ন বেমাৰ, বিভিন্ন ধৰণৰ মানে সমস্যা, শাৰীৰিক সমস্যা, এইবিলাক কি হৈছে আমি গুৰুজনাৰ যিটো আদৰ্শ, গুৰুজনাই দেখুৱাই দিয়া বাট, সেইখিনি আমি অনুসৰণ নকৰা কাৰণে আমি বিভিন্ন সমস্যাত আমি ভুগি আছোঁ। গতিকে সেইখিনিয়ে আমি সতৰ্ক হ'বই লাগিব। গতিকে মানুহৰ জীৱনটো অতি দুষ্প্ৰাপ্য, মানুহৰ জীৱনটো অতি বিৰল। মানুহৰ জীৱন শাস্ত্ৰত লিখা আছে যে 84 লাখ বিভিন্ন প্ৰজাতিৰ ইতৰ প্ৰাণী, চৰাই চিৰিকটি, বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু, সেইবিলাকত যোনিত জন্মগ্ৰহণ কৰি 84 লাখ বছৰৰ পিছতহে মানুহৰ জন্ম পায় বুলি উল্লেখ আছে, কথিত আছে। গতিকে মানুহৰ জীৱনটো কিমান মূল্যৱান, কিমান অমূল্য, সেই কথাটো আমি এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই। আমি আমাৰ জীৱনটো ক্ষণভংগুৰ। আমি বহুত জীয়াই থাকিলে 80 বছৰলৈকে জীয়াই থাকোঁ। এইটো ৰেয়াৰ। কিন্তু জাপানত কি হৈছে, 100 বছৰটো তেওঁলোকৰ এটা স্বাভাৱিক বয়স। জাপান বা চাইনাই হওক, তেওঁলোকে 100 বছৰটো এটা স্বাভাৱিক। যেনেকৈ আমি 70 বা 60 বছৰটো আমি কি বুলি কওঁ, স্বাভাৱিক মৃত্যু বুলি কওঁ, নহয় জানো? অৰ্থাৎ জাপানত কি হয়, তাত 100 বছৰ, 115, 120 এনেকুৱালৈকে মানুহে জীয়াই থাকে। গতিকে আমি সেই আমাৰ এই 70-80 বছৰীয়া জীৱনটো আমি কি কৰিব পাৰোঁ? আমি মানুহৰ উপকাৰৰ কাম কৰিব লাগে, মানৱ সেৱা কৰিব লাগিব। মানৱ সেৱা মানে ঈশ্বৰ সেৱা। ছাৰ্ভিচ টু মেন ইজ ছাৰ্ভিচ টু গড। অৰ্থাৎ মানৱ সেৱা হৈছে ঈশ্বৰ সেৱা। কাৰণ প্ৰত্যেকজন মানুহৰ অন্তৰত বা আত্মাত আমাৰ পৰমাত্মা বিৰাজমান। গতিকে আমি কোনো মানুহক, কোনো জীৱ জন্তুক আমি কেতিয়াও ইগন'ৰ কৰিব নাপায়, কোনো অৱহেলা কৰিব নাপায়, ঘৃণা কৰিব নাপায়। মহাত্মা গান্ধী যেতিয়া ভাৰতলৈ আহিছিল, অসমলৈ আহিছিল, সেই সময়ত কি হৈছিলে, ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ কি হৈছিলে, অন্ধবিশ্বাস, অস্পৃশ্যতা, এনেকুৱা কুসংস্কাৰ আন্দোলনৰ লগে লগে মহাত্মা গান্ধীয়ে কি কৰিছিলে, বিভিন্ন ৰাজ্যলৈ গৈ সেইবিলাকত মানে সংস্কাৰৰ কাম কৰিছিলে। সমাজখন কেনেকৈ আমি অন্ধবিশ্বাসৰ পৰা, কুসংস্কাৰৰ পৰা, বৰ্ণ বৈষম্যৰ পৰা, জাতি ভেদৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ কৰিব পাৰোঁ, সেই কথাটো মহাত্মা গান্ধীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। আৰু সেই উদ্দেশ্যলৈ অসমলৈ আহিছিল। কিন্তু অসমলৈ আহি তেখেতে দেখিলে, ৱাহ, ইয়াততো শ্ৰীমন্ত শংকৰদেৱৰ যিটো প্ৰভাৱ, যিটো ইনফ্লুৱেঞ্চ, সেইটো দেখোন আচৰিত। তেতিয়া কৈছিলে যে, মহাত্মা গান্ধী নিজে কৈছিলে যে, মই যিটো উদ্দেশ্য আৰু লক্ষ্য লৈ ইয়ালৈ আহিছিলোঁ, মোৰ এতিয়া এই উদ্দেশ্য আৰু লক্ষ্য মোৰ ইয়াত একো নাই। এতিয়া এই 500 বছৰৰ আগত শ্ৰীমন্ত শংকৰদেৱে যিখিনি কৰি থৈ গৈছে, যিখিনি বান্ধি থৈ গৈছে, মোৰ ইয়াত একো কৰণীয় নাই। গতিকে শ্ৰীমন্ত শংকৰদেৱে যিটো নিদান দিছিলে, যিটো বাণী দিছিলে, যিটো নীতি দিছিলে, যিটো আদৰ্শ দিছিলে, সেইখিনি অসমীয়া মানুহে যদি ভালকৈ পালন কৰে, সেইটোৱে আচল। গতিকে ইয়াত মোৰ আৰু সংস্কাৰ কৰিবলগীয়া একো নাই বুলি কৈছে। আৰু
গুৰুজনাক বিভিন্ন ব্যক্তিৰ লগত, বিশেষকৈ দুজন ব্যক্তিৰ লগত বিভিন্ন আমাৰ স্কলাৰ পণ্ডিতসকলে তুলনা কৰিব বিচাৰে, কম্পেয়াৰ কৰিব বিচাৰে। সেই ব্যক্তি দুজন হৈছে কোন? ইংলেণ্ডৰ শ্বেক্সপিয়াৰ আৰু ইটালীৰ লিওনাৰ্ডো ভিঞ্চি। শ্বেক্সপিয়াৰ হ'ল বিশ্ববিখ্যাত নাট্যকাৰ আৰু ইটালীৰ লিওনাৰ্ডো ভিঞ্চি হ'ল বিশ্বখ্যাত চিত্ৰকৰ। ইমানেই চিত্ৰ আঁকিব পাৰে। কিন্তু যদি আমি তুলনা কৰোঁ, যদি গুৰুজনাৰ যিটো ব্যক্তিত্ব আৰু লিওনাৰ্ডো ভিঞ্চিৰ যিটো ব্যক্তিত্ব, এইটো একেবাৰে কম্পেয়াৰে নহয়, তুলনাই নহয়। শ্বেক্সপিয়াৰ এটা বিষয়তে কি আছিল আবদ্ধ হৈছিল। তেওঁ হয়, আমি মানিছোঁ, তেওঁ বিশ্ববিখ্যাত নাট্যকাৰ, আমি একচেপ্ট কৰিছোঁ, গ্ৰহণ কৰিছোঁ, তাৰ বাহিৰেতো একো নহয়। কিন্তু আমাৰ গুৰুজনে কৈছিল বহুত বছৰৰ আগত, শ্বেক্সপিয়াৰৰ জন্মৰ বহুত বছৰৰ আগতে নাট্য লিখি থৈ গৈছে, বিভিন্ন নাটক লিখি থৈ গৈছে। লিওনাৰ্ডো ভিঞ্চি এজন বিশ্বখ্যাত চিত্ৰকৰ। আমাৰ গুৰুজন আছিল কম চিত্ৰকৰ নেকি? চিহ্ন যাত্ৰাৰ ভাওনা তেওঁ কি কৰিছিল, আঁকি দিছিল। গতিকে আমাৰ গুৰুজনা কি নাছিলে? অসমীয়া এনেকুৱা কি এনেকুৱা দিশ আছে য'ত গুৰুজনাৰ স্পৰ্শ নাই? এনেকুৱা বিষয় আছে নেকি? এইকাৰণে গুৰুজনা হৈছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমী। ইয়াত কোনো কাৰো দ্বিমত থাকিব নোৱাৰে, হ'ব নোৱাৰে মোৰ মতে। এইটো মোৰ ব্যক্তিগত মনোভাৱ। গতিকে তেখেতৰ যিটো আমাক যিটো মন্ত্ৰ দি থৈ গৈছে, গুৰুদেৱ নাম ভকত, প্ৰত্যেকটো ক্ষেত্ৰতেই গুৰুজনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে কি আছে? বিজ্ঞান জড়িত হৈ আছে, বিজ্ঞানসন্মত। গতিকে ইয়াত কাৰো দ্বিমত থাকিব নালাগে। এতিয়া আমি যিখিনি গুৰুজনাই যিটো দিছে, যদি সেইখিনি যদি আমি পালন কৰোঁ, সেইখিনি আমাৰ কোনো সমস্যাই নহ'ব। পৃথিৱীৰ কোনো, এতিয়া পৃথিৱীত আপোনালোকে পৰিলক্ষিত হৈছে, মিডল ইষ্টত কি হৈছে, যুদ্ধ চলি আছে, ৰাছিয়া আৰু ইউক্ৰেইনত, ইজৰাইল আৰু হামাছ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰা জানা যেন কল্পতৰু তাহানত বিনাই নাই 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 আমার পরম গুরু তাহানত বিনাই নাই 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 আমার পরম গুরু। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়।
जन्माभवादिमज्जस्य तैज्यासमतिज्यो नरः परं प्राप्नुति पतकोऽपि सनातनं सदानन्दमुपस्मयो हृदि यस्य स्मरणं मात्रेण जन्म संसारो बन्धनो विमच्यते प्रभु विष्णुवे नमो विष्णुवे नमो नमः। ईश्वरो परमं कृष्ण सच्चिदानन्दो विग्रहो अनारदे आदि गोविन्दं सर्वकारणं कारणम् कृष्ण प्रियोतमं स्वप्नो शंकरो परमं गुरु इति वन्दे सत्यं महत्तं पुनः पुनः। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। नमो समस्तो भूतानामादि भूतायो भूभृते अनेक रूप रूपाय प्रभु विष्णुवे नमो नमः। जय जय ईश्वर अनादि देव हरि शंकर स्वरूपे पृथ्वी वितयवतरी कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्माफर नपावंत जरोयादि अंत हेनय शंकर तुमी अनाथर नाथ प्रणाम प्रभु शरण तथया माथ सद्मरूपे आही तुमी नर रूप धरी तारिला सन्तक प्रभु पाखंड संहरी तारिला सन्तक प्रभु पाखंड संहरी अनंत कोटि ब्रह्मांडर परम अध्यक्ष अखिल जीवात्मार परमात्मा स्वरूप सर्वद्रष्टा सर्वस्रष्टा अनंत कोटि ब्रह्मांडर परम नायक अनंत कोटि ब्रह्मांडर परम अधिकारी जुगेश्वर महेश्वर पीताम्बरधारी नारायण कमल नयन गोपीवल्लभ गोपीनाथ भगवान कृष्णर अभय पद पंकज कमल कोटि कोटि बार भक्तिपूर्ण सेवा जन्मा হৈছে। जितो महामती गुरुजना हरि भक्ति पंथ उपदेश दिया दुखमय संसार पार करे